নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আজিৰ বাৰ্তালাপৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী সমাজকৰ্মী, এগৰাকী সমাজ সচেতন ব্যক্তি তথা অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁতী ডাঙৰীয়া। তেখেত আজি আমাৰ সৈতে আছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। আজি তেখেতৰ জীৱনৰ আমি বহু কথা নিউজ 24 অসমৰ দৰ্শকসকলক আমি শুনোৱাবলৈ চেষ্টা কৰিম। তেখেতৰ বাল্যকালৰ পৰা বৰ্তমানলৈকে সমাজ সচেতন তথা চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক তথা সাংস্কৃতিক উত্তৰণৰ দিশত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা আজি সবিশেষ আমি নিউজ 24 অসমৰ দৰ্শকসকলক আজি অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আৰু ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জন্ম, শৈশৱ আৰু বৈবাহিক জীৱনৰ মানে সেই বাল্য সময়ছোৱাৰ কিছু কথা। মোৰ জন্ম হৈছিলে উৰিষ্যা ৰাজ্যৰ কলাহাণ্ডি জিলাৰ ভৱানীৰ পৰা খৰিয়াৰ ৰোডৰ বা আগত কৈছিলে 12 মাইল 17 কিলোমিটাৰৰ দূৰত্ব চেলিয়ামাল বুলি জেগাডোখৰ আছে গাঁওখন, তাত মোৰ জন্ম হৈছিলে। আৰু মোৰ পিতৃৰ নাম আছিলে স্বৰ্গীয় ফুলকৰ তাঁতী, মাকৰ নাম আছিলে স্বৰ্গীয় চেৰ তাঁতী। আৰু মোৰ জন্ম হৈছিলে 1948 চনত। মাহঁতে মানে তাৰিখটো ক'ব নোৱাৰে, কিন্তু মায়ে কৈছিলে মই পুহ মাহৰ পূৰ্ণিমাৰ দিনত। আৰু মোৰ মাৰ ঘৰ আছিলে এটা পাহাৰ অঞ্চলত, যিটো মানে নৈখন বৈ আছে চূড়া পাহাৰৰ পৰা, তাৰ পৰা বৈ আহি তেল নদী বুলি কয় আৰু মহানদীত বস্তুটো পৰিছে। তাতে মোৰ মাৰ জন্ম, মোৰ মাৰ ঘৰ। আৰু মোৰ মায়ে কোৱা মতে মোৰ ঘৰ চেলিয়ামাল গাঁও বুলি আছিলে। তো প্ৰথম যিটো মোৰ মাৰ গৰ্ভত প্ৰথম সন্তান যিটো জন্ম হ'ল, তেতিয়া মানে মৃত্যু হোৱাৰ কাৰণে আমাৰ আগৰ মানুহে বৰ মানে অন্ধবিশ্বাস আছিলে বা তেখেতসকলে ভূত পিশাচসকলক বহুত হেৰি জনাইছিলে, বিশ্বাস কৰিছিলে। তেতিয়াই মোৰ মাক ক'লে যে তুমি ইয়াত মানে যেতিয়া মোৰ 9 মাহ হ'ল মোৰ মাকৰ পেটত, তেতিয়া গাঁৱৰ ৰাইজে ক'লে যে তুমি ইয়াত মানে জন্ম দিব নালাগে, তোমাৰ মাকৰ ঘৰলৈ লৈ যা। মোৰ মামাহঁতে মোক লৈ পেলাই, মামাহঁতৰ ঘৰ হ'ল গুণ্ডৰি গাঁও বুলি, একদম পাহাৰৰ ভিতৰতে ঘৰ। তাত মানে ৰাতিপুৱা উঠিলে বাঘৰ চিঞৰণ, পহুৰ চিঞৰণ, চৰাইৰ চিঞৰণ এনেকুৱাহে গম পোৱা যায়। আৰু বেলি পৰিলে মানে 12টা বজাৰ পিছতে ৰ'দটো দেখা যায়। তাতে মোৰ জন্ম হৈছিলে। আৰু মোৰ মাতৃ পিতৃয়ে খুব একদম পুৱৰ ফেমিলি, তাৰমানে দুখীয়া পৰিয়ালৰ কাৰণে মোক ভালকৈ লিখা পঢ়া কৰাব নোৱাৰিলে। তথাপিও মোৰ মাতৃ পিতৃয়ে তেখেতসকলৰ ইমান অসুবিধাৰ মাজত মোক যে পঢ়ালে, মই 68 মই 9ম শ্ৰেণী পাছ কৰি 10ম শ্ৰেণী পঢ়ি মই কিছু অভাৱৰ কাৰণে মোৰ মাতৃ পিতৃ আছিলে অসমত। তেতিয়া মোৰ মায়ে মোক মানে মোক একো চাকৰি বাকৰি নেলাগে, মই তোমাক নেদেখি মোৰ ভাল লগা নাই, তুমি গুচি আহা বুলি কোৱাৰ কাৰণে মই অসমলৈ গুচি আহিলোঁ। আৰু মোৰ শৈক্ষিক জীৱন বা মোৰ বাল্যকালৰ যিটো স্কুলৰ ব্যৱস্থা আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে শুনি পেলাই অতি দুখ পাব। আমাৰ গাঁৱৰ ৰাইজে বা আমাৰ গাঁৱত লিখা পঢ়া বস্তুটো নাছিলে। কেৱল কেইজনমান ভাল জাতিৰ মানুহ, ব্ৰাহ্মণ মানুহ, কলিতা মানুহ আৰু কিছু বুদ্ধিজীৱী আৰু শিক্ষিত মানুহে তেখেতৰ বিচাৰধাৰা মতে আমাৰ গাঁৱত লিখা পঢ়ি হ'ব লাগে, আমাৰ গাঁৱত স্কুল হ'ব লাগে, এইবিলাক চিন্তা কৰি পেলাই আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক প্ৰথমতে এই 17 কিলোমিটাৰ ৰাস্তাৰ পৰা ভৱানীপট্টনৰ পৰা মিঠাই আনি পেলাই আমাক প্ৰথমে খাবলৈ দিলে। আমি মিঠাই বোলা বস্তুটো সপোনত পোৱা নাছিলোঁ, দেখাও নাছিলোঁ। আমাক প্ৰলোভন লিখা আমাক প্ৰথমে মিঠাই খোৱালে। তাৰ পাছতে আমাক মানে চিলত পঢ়ি 1 সপ্তাহৰ পিছত দিলে। আৰু সেইমতে আমি পঢ়ি ভালকৈ পঢ়ি গ'লোঁ। আমি স্কুলত কিছুমান বুদ্ধিজীৱী আমাক শিক্ষা দিলে। যেতিয়া 3য় শ্ৰেণী পালোঁ, 3য় শ্ৰেণীৰ পাছত আমাৰ গাঁৱত এখন গভৰ্ণমেণ্ট স্কুল স্থাপন হ'ল। আৰু আমাৰ দিনত আছিলে 5ম শ্ৰেণী বৰ্ড, 7ম শ্ৰেণী বৰ্ড। 5ম শ্ৰেণীত আমি 5জন ল'ৰাই বৰ্ড পৰীক্ষা দিছিলোঁ। আমি 11 ল'ৰাই দিছিলোঁ। 11টাই পাছ কৰাৰ কাৰণে লগে লগে আমাৰ স্কুলখন
চৰকাৰীকৰণ হ'ল। তাৰপাছত সেইখন স্কুলত আকৌ সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে হ'ল আৰু এইদৰে তাতে আমি স্কুল পঢ়িলোঁ। আৰু আমাৰ ওচৰত লাগি থকা কৰলাপৰা বুলি যিটো আছে তাতে এখন স্কুল আছে বিম্বাধৰ মধ্য ইংৰাজী বিদ্যালয়। তাতে মই ক্লাছ 6ৰ পৰা আৰম্ভ কৰিলোঁ আৰু নৱম শ্ৰেণী পাছ কৰি 10ম শ্ৰেণীতে পালোঁ। তেতিয়া খুব কষ্ট পাইছিলোঁ। মোক মানে মোৰ এগৰাকী পেহীয়ে মোক পঢ়াইছিলে খুব কষ্টৰ মাজেদি। তো এই কষ্টৰ কথা শুনি মোৰ মা মোক মানে মাতিলে অসমলৈ। আহি পেলাই মই প্ৰথমে কাৰ্বি আংলং চাহ বাগিচাত নমৰজী চাহ বাগিচাত তাত মা আৰু দেউতা আছিলে, তাতে মই তাত থাকিলোঁ 2 বছৰমান। আৰু তাত মানে মোৰ বিয়া বাৰু হ'ল। বিয়া বাৰু হোৱাৰ পিছত তাৰ পাছত মই কৰ্মসংস্থাপন নোপোৱাৰ পাছতে মই নগাজুলি চাহ বাগিচা সোণোৱাল চাহ বাগিচাৰ ডিভিজন নগাজুলি চাহ বাগিচালৈ মই আহিলোঁ বিয়া পাতি, আৰু তাত মোৰ কৰ্মসংস্থাপন হ'ল। তাৰ পাছতে মোৰ সৰু দিনৰ পৰা যি মোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা থকাৰ অভ্যাস আছিলে আৰু কথা বতৰা মানুহৰ লগত ভাল থকাৰ কাৰণে মোক সেই দিনৰে এজন মেনেজাৰে মোক বাংলোত ছাৰ্ভেণ্ট হিচাপে কাম কৰিবলৈ দিলে। বাগান যেতিয়া পাৰ্মানেণ্ট স্থায়ী হিচাপে কৰ্ম কৰিলোঁ, তেতিয়া তাত থাকি পেলাই মই প্ৰায় 3 বছৰমান কৰাৰ পাছতে মোৰ গাঁৱৰ ৰাইজে মোক খুব ভাল পালে। ভাল পাই পেলাই তাত এজন সভাপতি নাছিলে। সভাপতি নথকাৰ কাৰণে গোটেই গাঁৱৰ ৰাইজে মোক ক'লে যে মোক যেতিয়া মানে মোৰ কৰ্ম কৰিবৰ কাৰণে গৈ আছিলোঁ বাংলোলৈ 11টা বজাত, দিনৰ 11টা বজাত, তেতিয়া মোৰ মানে কিছুমান তাৰ বুদ্ধিজীৱী মানুহবিলাক ক'লে যে মানুহটো চাবলৈ ভাল, কথা বতৰা ভাল, গতিকে আমাৰ যে ইয়াত এজন সভাপতি নাই, সেইটো 78 চনৰ কথা। তেতিয়াই কি কৰিব লাগে, তো তুমি আজি গধূলি সময়তে অলপমান থাকিবাচোন, আমাৰ চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ সভাপতি সম্পাদক আহিব, আমি কিছুমান কথা পাতিম আৰু আজি আমাৰ অধিৱেশন হ'ব। তেতিয়া মই নাজানো যে চাহ মজদুৰ সংঘ মানে কি, ৰাইজৰ কি সেৱা কৰিবলৈ একো জনা নাছিলোঁ। তেতিয়া আমাৰ আছিলে স্বৰ্গীয় গুণাৰাম তাঁতী ডাঙৰীয়া আৰু আমাৰ এই অৰ্গানাইজাৰ আছিলে নগেন তাঁতী ডাঙৰীয়া আৰু কিছুমান ব্যক্তি আছিলে। তো তেখেতসকলে উপস্থিত থকাৰ তাতে এজন সভাপতিৰ নামটো প্ৰস্তাৱ কৰিব লাগে বুলি কোৱাত মোৰ নামটো ৰাইজে প্ৰথমতে কথা বতৰা পাতি ঠিক কৰিছিলে আৰু সেইমতে মোক মানে সভাপতিৰ দায়িত্ব দিলে। সভাপতিৰ দায়িত্ব দিয়াৰ পিছতে মই কেৱল উৰিয়া কথাই গম পাইছিলোঁ, বুজিছিলোঁ বা কৈছিলোঁ, কিন্তু নাজানিছিলোঁ অসমীয়া কথা। তেতিয়া স্বৰ্গীয় গুণাৰাম তাঁতী ডাঙৰীয়াই মোক তাত এখন দোকান আছিলে মাৰৱাৰী দোকান, তাত নি পেলাই কথা বতৰা পাতিলে যে তুমিতো অসমীয়া নাজানা, তুমিতো উৰিয়া কথা জানা, গতিকে ৰাইজৰ দায়িত্ব পালন কৰিবলৈ যাওঁতে বহুত কিছু কথা শিকিব লাগিব, জানিব লাগিব, গতিকে তুমি পাৰিবা না নাই বুলি কওঁতে মই এটাই কৈছিলোঁ যে মই নাজানিলেও আপোনালোকে মোৰ কাৰণে আছে, মোক মানে আপোনালোকে নিশ্চয় শিকাব আৰু সমাজৰ কাম কৰিবৰ কাৰণে মই শিকিবলৈ চেষ্টা কৰিম। তেতিয়াই মোক ধন্যবাদ দিলে, ঠিক আছে তুমি পাৰিবা বোলাৰ কাৰণে মই এই চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ অন্তৰ্গত নগাজুলি চাহ বাগিচাৰ সভাপতিৰ দায়িত্ব ল'লোঁ। সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে মই এনেকৈ কৰ্ম কৰি গৈ থাকোঁতে 88 চনতে মোক মানে ৱাৰ্কৰ এডুকেশ্যন চেণ্টাৰ তিনিচুকীয়াৰ পৰা এটা বাৰ্তা আহিলে যে তোমালোকৰ বাগিচাৰ পৰা এজন মানে ৱাৰ্কৰ টিচাৰ হিচাপে ট্ৰেইনিং দিয়াবৰ কাৰণে এজন ল'ৰা লাগে বা ব্যক্তি এজন লাগে। তেতিয়া দিনত থাকিলে তাৰ মেনেজাৰ মিষ্টাৰ MM সিং বুলি যেতিয়া খবৰ পালে যে ইয়াত এজন মানে যাব লাগে, কি কয় ট্ৰেইনিঙলৈ যাব লাগে, তেতিয়া তেখেতে মোৰ নামটো প্ৰস্তাৱ কৰি পঠিয়ালে। মই তিনিচুকীয়া ৱাৰ্কৰ এডুকেশ্যন চেণ্টাৰত তেতিয়া মই ৱাৰ্কৰ টিচাৰ হিচাপে তাত প্ৰশিক্ষণ লৈ আহিলোঁ। তাৰ পাছতে আমাৰ 85ত যেতিয়া চাংচোৱা চাহ বাগিচাত আমাৰ আগৰ তেতিয়া দায়িত্বত আছিলে আমাৰ স্বৰ্গীয় নগেন তাঁতী দেৱে, তেখেতৰ লগতে মৰিয়ানী সমষ্টিৰ বিধায়ক আছিলে স্বৰ্গীয় নৰেন তাঁতীৰ লগত তেখেত সম্পাদকৰ কণ্টেষ্ট হোৱাৰ পাছতে নগেন তাঁতী জিকাৰ পিছতে মাননীয় অসমৰ
চাহ মজদুৰ সংঘৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ সভাপতি আছিলে চেণ্ট্ৰেলত বা আমাৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড়ৰ। তেতিয়াই মোক মানে কাৰ্যকৰী হিচাপে চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ কাৰ্যকৰী হিচাপে মেম্বাৰ হিচাপে মোক দায়িত্ব দিলে আৰু সেইদিনৰ পৰা মই দায়িত্ব পালন কৰি গ'লোঁ। তেতিয়া মই কাম কৰি বাগিচাৰ শ্ৰমিকৰ হৈ কাম কাজ কৰি গৈ আছিলোঁ। কিন্তু আমাৰ 2007 নহয় 1991 চনত 1991 চনত আমি যেতিয়া অসমৰ বিধানসভা নিৰ্বাচিত হ'ল, সেই নিৰ্বাচন হোৱাৰ সময়তে আমাৰ বাইদেউ স্বৰ্গীয় ৰোপণ কৰ্মী বাইদেউ আছিলে। তেতিয়া তেখেত বাইদেৱে টিকেট বিচাৰিছিলে। টিকেট পোৱাৰ পিছতে মোক গৈ পেলাই মাতি আনি পেলাই ক'লে যে তুমি মোৰ লগত নমিনেশ্যন দিব লাগিব প্ৰপ'জেল হিচাপে। তো তেতিয়া বাইদেউৰ লগত মই নমিনেশ্যন দিলোঁ। সেইদিনৰ পৰা কংগ্ৰেছৰ লগত মই বহুত কাম কৰিলোঁ। সেইদিনা আছিলে নিৰ্বাচন হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হ'ল স্বৰ্গীয় প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আমাক খুব মৰম কৰিছিলে, মোকো খুব মৰম কৰিছিলে, বাইদেউকো মৰম কৰিছিলে। আমি সমাজৰ কাম বহুত কিছু কৰি গ'লোঁ। কৰি যোৱাৰ পাছত কৰি থাকোঁতে বহুত আমি বাগিচাৰ নিবনুৱা ল'ৰাবিলাকক মোৰ পিৰিয়ডত আমাৰ বাইদেউৰ পিৰিয়ডতে আমি 52জন মানুহ আমি শিক্ষক হিচাপে আমি নিযুক্তি দিলোঁ। 15খন অচৰকাৰীকৰণ স্কুল আছিলে, আমি চৰকাৰীকৰণ কৰিলোঁ আৰু বহুত কিছু কাম কৰি গ'লোঁ। এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু আপুনি এটা গাঁৱলীয়া পৰিৱেশৰ মাজত আপুনি বাল্য জীৱন বা আপোনাৰ শৈশৱ আপুনি পাৰ কৰিছে, বৰ্তমান আপুনি এক সন্মানীয় পদত এতিয়া বৰ্তমান অধিষ্ঠিত হৈ আছে। এই পদত থাকোঁতে বা ইয়াৰ আগৰে পৰা আমি ইতিমধ্যে গম পাইছোঁ যে আপুনি চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক সামাজিক ভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আপুনি পালন কৰিছে। এই সময়ছোৱাৰ কথা আপুনি কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি সহায় কৰিছিলে, সেই সময়ছোৱাৰ কিছু কথা আমি জানিব বিচাৰিছোঁ। ধন্যবাদ। মই প্ৰথমতে যেতিয়া কৰ্মৰত অৱস্থাত বাগিচাত এটা সময়ত মোক মানে এই বাগিচাৰ সভাপতি থকা সময়তে মোক এটা নাৰ্চাৰী বুলি কয়, পুলিবাৰী বুলি কয়, তাতে মোক দায়িত্ব দিছিলে। তেতিয়া আমাৰ তাত মানে কিছুমান আগতে ল'ৰা ছোৱালীয়েও কাম কৰি আছিলে, মতা মানুহ মাইকী মানুহ চব কাম কৰিছিলে। তেতিয়া আমাৰ বাগিচা অঞ্চলত আমাৰ শিক্ষিতৰ হাৰ একদম নাছিলে। তেতিয়া আমি ভাবিছিলোঁ কি, মোৰ সমাজৰ মাজতো কথাবিলাক আলোচনা কৰিছিলোঁ যে অন্য বাগিচা গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী যেতিয়া কলেজ যায়, যেতিয়া হাইস্কুললৈ যায়, তেতিয়া আমি ভাবিছিলোঁ যে আমাৰ বাগিচাৰ ল'ৰা ছোৱালী কেতিয়া মানে কলেজলৈ যাব বা হাইস্কুললৈ যাব। আমি চিন্তা কৰিছিলোঁ। আমি যেতিয়া মানে চৰকাৰে লিডাৰশ্বিপ প্ৰগ্ৰাম যিটো সাহিত্যৰ অনুষ্ঠান শিক্ষা লিডাৰশ্বিপ প্ৰগ্ৰাম, তো সেই সময়তে আমি ল'ৰা ছোৱালীবিলাকক মাতি পেলাই আমি সেই শিক্ষাও দিলোঁ। গভৰ্ণমেণ্টৰ ফালৰ শিক্ষকো নিয়োগ কৰা হৈছিলে, তাত পঢ়ালোঁ। তাৰ পাছতে আমাৰ স্কুলত আমাৰ বাগিচাত মানে এম ই স্কুল নাছিলে। তেতিয়া দিনত আমি ভেণ্টাৰ স্কুলখন খুলিলোঁ আৰু সেই ভেণ্টাৰ স্কুলত বাইদেউ স্বৰ্গীয়া ৰোপণ বাইদেউ সেইখন স্কুল দিলে। আমি বলেৰে বাগিচাৰ ঘৰে ঘৰে গৈ পেলাই ল'ৰা ছোৱালীক মাতি আনি পেলাই স্কুলখন আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু মাজে মাজে আমিও গৈ পেলাই ল'ৰা ছোৱালীবিলাকক স্কুল পঢ়িব লাগে, স্কুল পঢ়িলে কি হয়, স্কুল পঢ়িলে কি মান সন্মান পায়, এই বস্তুটো আমি কৰি পেলাই আমি স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত চেষ্টা কৰি আমি ল'ৰা ছোৱালীক আমি স্কুললৈ আগবঢ়ালোঁ। এতিয়া আমাৰ বাগিচা অঞ্চলত LP স্কুলখন আছিলে, বৰ্তমান ME স্কুল আৰু হাই স্কুল আৰম্ভ কৰা হৈছে। আৰু মই য'ত গ'লেও ল'ৰা ছোৱালীক মই শিক্ষাৰ ক্ষেত্ৰত বহুত কিছু কথা কৈ মাজে মাজে গালিও দিওঁ। আৰু মোৰ এই জীৱনত মোক যিমান যে আমাৰ যে মৰিয়ানীত যিটো স্কুল আছে, তাতেও মানে ME স্কুল বা হাই স্কুল আছে, মহাদেৱ আগৰৱালা স্কুল আছে, তাতেও মানে মোক মাতি পেলাই ল'ৰা ছোৱালীৰ বিষয়ে কিছুমান ক'বলৈ কয়, মই কওঁ। আৰু মই আজি আমাৰ বাগিচা অঞ্চলত এই কাম কৰাৰ পাছতে আমাৰ কিছুমান BA ল'ৰা ছোৱালী ওলাইছে, এতিয়া MA ল'ৰা ছোৱালী পঢ়ি আছে, আৰু কিছুমান কোম্পানীৰ চাকৰিত বিৰত হৈ আছে। আৰু আমি চেষ্টা কৰি আছোঁ, ইমানটো নহয়, আৰু আমি স্কুল পঢ়িবৰ কাৰণে
ল'ৰা ছোৱালীবিলাক কৈ আছোঁ এতিয়া আৰু মানে যিটো মানে অসম চৰকাৰে এটা মানে আদিবাসী কাউন্সিল বুলি এটা কাউন্সিল গঠন কৰিছেহি তাৰ পৰা দুপৰীয়া 2টা বজাৰ পৰা আমাৰ শিক্ষিত যুৱক যুৱতীসকলে তেখেতক আকৌ মানে পঢ়াবৰ কাৰণে আৰম্ভ কৰি আছে হয় ধন্যবাদ জনাইছোঁ আপুনি সঁচাকৈ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত আপুনি বিভিন্ন পদক্ষেপ আপুনি গ্ৰহণ কৰিছে যিহেতু বৰ্তমান দেখিবলৈ পোৱা যায় অসম চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ক্ষেত্ৰত কিছুমান ৰিজাৰ্ভেশ্যন ৰাখিছে শিক্ষাৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত বিদ্যালয়ত কলেজত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে সেই ৰিজাৰ্ভেশ্যন প্ৰকৃততে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰে দিয়া ধৰণে লাভ কৰিছেনে এইটো হয় প্ৰথমতে আকৌ ক'ব বিচাৰিছোঁ মই যে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া থাকোঁতে আমাক স্বৰ্গীয় ৰূপন কুৰ্মী বাইদেউ যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেতিয়া দিনতে আমাক মাতি পেলাই কৈছিলে তেখেতসকলেও আমাৰ কাৰণে চিন্তা বহুত কৰি আছিলে আমিও তেখেতক আপত্তি কৰিছিলোঁ তেখেতে কৈছিলে যে বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে তোমালোকে বেলেগকৈ এখন লিষ্ট বনোৱা আৰু তেখেতে কোৱা মতে আমি লিষ্ট বনাই দিলোঁ সেইমতে আমাৰ ল'ৰা ছোৱালী বাগিচাৰ ল'ৰা ছোৱালী পালে আৰু তাতকৈ সেইটো কংগ্ৰেছ দিনৰ হেৰি আছিলে তাতকৈ বৰ্তমান যিটো চৰকাৰ অসমত চৰকাৰ হৈছে বা দায়িত্ব পালন কৰিছে তেখেতসকলে চাহ বাগিচাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক বহুত প্ৰাধান্য দিছে আৰু এই স্কুল বা উচ্চ শিক্ষা পঢ়িবৰ কাৰণে বহুত সুবিধা দিছে গতিকে আমাৰ ল'ৰা ছোৱালীক এতিয়া মানে বৰ্তমান পাই পেলাই আৰু সুখী হৈ কামবিলাক কৰি আছে এই ক্ষেত্ৰত চাহ জনগোষ্ঠী উন্নয়ন যিটো মানে হেৰি আছে কি কয় এখন বোৰ্ড আছে তাতে আমাৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ এইবিলাক স্কুল স্কলাৰশ্বিপ আৰু অন্যান্য অনুদান দি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিবৰ কাৰণে বহুত চেষ্টা কৰি আছে হয় ধন্যবাদ জনাইছোঁ আপোনাৰ জীৱনৰ আমি বহু কথা ইতিমধ্যে নিউজ 24 অসমৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে আমি আপোনালৈ আন এটা আমি প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যিহেতু বৰ্তমান অসম চৰকাৰে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে দেখিবলৈ পোৱা যায় যে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে বাল্য বিবাহৰ হায়াৰ ছেকেণ্ডেৰী বা কিছুমানে মেট্ৰিক পাছ কৰাৰ পিছতেই বিবাহ পাশত আবদ্ধ হয় কিন্তু বৰ্তমান এতিয়া চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত কিন্তু চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভাল হৈছে বা যি বাল্য বিবাহ সেই বাল্য বিবাহ চাহ বাগিচা অঞ্চলবিলাকত এতিয়া ৰোধ হৈছে এই ক্ষেত্ৰত কি ক'ব আপুনি এতিয়া বাল্য বিবাহ ৰোধ হৈছে বুলি মই ক'ব নোৱাৰোঁ কিন্তু আমি এইটো কথা লৈ পেলাই ডাঙৰ ডাঙৰ মিটিঙো পাতিছোঁ তাতে মা দেউতাক মাতি পেলাই আমি কৈছোঁ যে বাল্য বিবাহ পাতিব নালাগে বাল্য বিবাহ পাতিলে তাৰ সন্তান কেনেকৈ জন্ম হ'ব সেই সন্তান কেনেকৈ মানে তাৰ জীৱন হ'ব এইবিলাক চব ইত্যাদি কথা আমি কওঁ আৰু বাল্য বিবাহ যাতে পাতিব নালাগে সেইটো কাৰণে আমি প্ৰত্যেকক বুজাই থাকোঁ আৰু সেইমতে বৰ্তমান একো নহ'লে আমি যেতিয়া মানে প্ৰচাৰ কৰাৰ পাছতে আমি চেমিনাৰ বা সজাগতা মিটিং পতাৰ পাছতে অকণমান কি বস্তু মানে কমি গৈছে আৰু এই বস্তুটো অলপ দিন লাগিব বৰ্তমান সম্পূৰ্ণ সফল হোৱা নাই হয় ধন্যবাদ জনাইছোঁ আপোনালৈ আন এটা প্ৰশ্ন আমি পোনপটীয়াভাৱে আমি সুধিব বিচাৰিছোঁ যে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত মোবাইল ফোন বা সামাজিক মাধ্যমে এক হেঙাৰ হৈ পৰিছে নি কিছুমান দেখিবলৈ পোৱা যায় পঢ়া টেবুলত বহাৰ পিছতে তেওঁলোকৰ মোবাইললৈ মন গৈ থাকে বা পঢ়াৰ কিছু সময় মোবাইলে ব্যস্ত কৰি ৰাখে সেই ক্ষেত্ৰত আপুনি অভিভাৱকৰ আপুনি কি আচৰণ কৰিব মই প্ৰত্যেক স্কুলত অভিভাৱক মিটিং পাতিলে নগাধুলি হওক বা আমাৰ মৰিয়ানী মহাদেৱ আগৰৱালা উচ্চ মাধ্যমিক বিদ্যালয়লৈ মোক নিমন্ত্ৰণো কৰে আমি যাওঁ তাতে আৰু আমি বিলটো কৈ থাকোঁ যে মোবাইলটো যিটো হ'ল এই মোবাইলটো হ'ল কি এক প্ৰকাৰে ভাল বস্তু এক প্ৰকাৰে বেয়া বস্তু এইটো ব্যৱহাৰ কৰিব নাজানিলে মানুহক ধ্বংস পথলৈ ঠেলি দিয়ে আৰু ব্যৱহাৰ কৰিব পাৰিলে খুব ভাল কাৰণ কি ল'ৰা ছোৱালীবিলাকক জনা মানে কওঁ যে ইয়াত ভাল ল'ৰা ছোৱালী যদি হয় মোবাইলৰ যোগেদি শিক্ষা গ্ৰহণ কৰি বহুত আগত আগবাঢ়ি যায় আৰু যদি এই বস্তুটোকে ভালকৈ ব্যৱহাৰ নকৰে বা ভালকৈ অন্য ফালে যায় তাত চিনেমা চোৱা হয় অন্যান্য নানা ধৰণৰ অচৰিত্ৰ কথাবিলাকো হেৰি হয় আৰু সেইফালে যি মনোযোগ দিলে মানে ল'ৰা ছোৱালী ধ্বংস পথলৈ আগবাঢ়ি যায় এইবিলাক আমি কৈ থাকোঁ হয় ধন্যবাদ জনাইছোঁ আপোনাক বাগিচা সংঘই চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত বা এক উচিত মঞ্চ দিয়াৰ ক্ষেত্ৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰিছে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বাগিচা সংঘই সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁলোকক উৎসাহ উদ্দীপনা দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এই ক্ষেত্ৰত কি ক'ব আপুনি আমি
প্ৰত্যেক বাগিচাততো আমি যাওঁৱে, কিন্তু আমি আমাৰ যিটো জন্ম চাহ মজদুৰ সংঘৰ জন্মদিন হ'ল মানে 9 আগষ্ট। 9 আগষ্টৰ দিনা আমি প্ৰত্যেক বাগিচাৰ যিটো প্ৰত্যেকতো মাতিব নোৱাৰোঁ, কিন্তু প্ৰত্যেক বাগিচাত আমাৰ ব্ৰাঞ্চত আণ্ডাৰত যিকেইটা বাগিচা আছে মেট্ৰিক পাছ ফাৰ্ষ্ট ডিভিজন যিটো পাছ কৰে তেখেতসকলক মাতি পেলাই আমি সম্বৰ্ধনা দিওঁ, যাতে কি মানে এই বস্তুটো অন্য বাগিচালৈ গ'লে উঠি অহা ল'ৰা ছোৱালী পঢ়ি আছে, মেট্ৰিক দিয়া নাই, তাহাঁতেও আগ্ৰহেৰে পঢ়িব আৰু পাছ কৰিব ভালকৈ, এইবিলাক কাৰণে আমি কৰি থাকোঁ। আৰু তেখেতসকলক অকল যে সম্বৰ্ধনা জনোৱাটো নহয়, আকৌ ভালকৈ পঢ়িব বুলি আমি আশা হেৰি কৰোঁ, মানে আশাবাদী আৰু তোমালোকে ভালকৈ পঢ়িব বুলি আমি চেষ্টা কৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল বিলাতী নাতি ডাঙৰীয়া, তেখেতৰ জীৱনৰ আমি বহু কথা ইতিমধ্যে নিউজ 24 অসমৰ দৰ্শকসকলক আমি শুনোৱাবলৈ আমি চেষ্টা কৰিলোঁ। জন্মৰ পৰাই তেখেত এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে কাম কৰি আহিছে, লগতে যি সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰতো তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ। সদায় এইদৰে সমাজৰ হৈ আপুনি কাম কৰি থাকক, আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ, সদায় সুস্থ হৈ থাকক আপুনি, তাৰেই কামনা কৰিছোঁ। ইমানখিনি সময় দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানৰ পৰা মই দিগন্তই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। মই নিউজ 24 অসমত ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সময়টো দি মোক মাতি পেলাই যি সাক্ষাৎকাৰ ল'লে, মই যিমান পাৰোঁ ইমানটো দিলোঁ। ক'বলৈতো বহুত কিছু কথা আছে, আৰু মোৰ জন্মৰ কাহিনী আৰু বহুত কিছু কথা আছে। মোৰ মা দেউতা ইমান যে দুখীয়া মানুহ হৈও মোক যে ইমান দূৰ আগবঢ়াই নিলে, সেইমতে মই প্ৰত্যেক আমাৰ সমাজৰ মানুহসকলক কৈছোঁ, মা দেউতাক কৈছোঁ, অভিভাৱকসকলক তেখেতৰ সতি সন্তানবিলাকক স্কুলমুখী কৰিবৰ কাৰণে ভালকৈ স্কুল পঢ়াবৰ চেষ্টা কৰক। হয়, ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানৰ পৰা মই দিগন্তই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।